নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকুমি পাঠলৈ। আজি আমি এই ভিডিঅ'টোত যোৱা দেওবাৰে হৈ যোৱা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ যি পৰীক্ষা APSCয়ে কণ্ডাক্ট কৰা উক্ত পৰীক্ষাৰ পেপাৰখন ছল্ভ কৰিবলৈ আগবাঢ়িছোঁ জেনেৰেল ষ্টাডিজৰ। এই পেপাৰখন যিগৰাকী সদাশয় ভিউৱাৰে আমাক চেণ্ড কৰিছিল তেওঁ জনোৱা তথ্য অনুসৰি এখন ছেট ডি হয়। চ' সেইটো হয় নে নহয় আপোনালোকে কমেণ্ট বক্সত কনফাৰ্ম কৰিব এবাৰ। আৰু কম্পেৰেটিভলি কুৱেশ্যন ষ্টেণ্ডাৰ্ড বা ডিফিকাল্টি লেভেলটো কিছু ইজিয়াৰ আছিল কম্পেয়াৰ্ড টু প্ৰিভিয়াছ যি এক্সামছ। চ' ট্ৰাই কৰিম প্ৰত্যেকটো প্ৰশ্নৰ লগতে দুই এটা আনুষংগিক তথ্য দিবৰ বাবে। আৰু পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়িব বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 1টো চাওঁ প্ৰথমতে। ইয়াত কৈছে যে 2020 বৰ্ষৰ যি IPL সেই IPL কোনখন দেশে অনুষ্ঠিত কৰিছিল বা কোনখন দেশত অনুষ্ঠিত হৈছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ইউনাইটেড আৰব এমিৰেটছ UAE। তেওঁলোকে 2020 বৰ্ষৰ IPL অনুষ্ঠিত কৰিছিল। ভাৰতবৰ্ষত পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে এই খেল পতাৰ যি ব্যৱস্থাপনা সেয়া সম্ভৱ হোৱা নাছিল, গতিকে UAE সেই খেল অনুষ্ঠিত কৰিছিল। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি কোন বৰ্ষত এষ্টাব্লিছ হৈছিল সুধিছে। 1948 চনত। ইয়াত অপশ্যন চিত উল্লেখ আছে। 1948 চনৰ 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁলোকৰ যি প্ৰতিষ্ঠাপনা দিৱস ফাউণ্ডেশ্যন ডে সেয়া চেলিব্ৰেট কৰে। চ' 1948 চনৰ 26 জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল আণ্ডাৰ দ্য প্ৰভিজন অফ এন এক্ট ইনেক্টেড বাই আছাম লেজিছলেটিভ এছেম্বলি। আৰু উল্লেখনীয় যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ অল্ডেষ্ট ইউনিভাৰ্চিটি। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত কৈছে যে ইন অৰ্ডাৰ টু প্ৰভাইড পেঞ্চন টু ৱৰ্কাৰ অফ দ্য আনঅৰ্গেনাইজ ছেক্টৰ হুইচ স্কিম ৱাজ লঞ্চ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে আনঅৰ্গেনাইজ ছেক্টৰ তেওঁলোকৰ যিসমূহ কৰ্মী আছে, যিসমূহ শ্ৰমিক আছে, সেই আনঅৰ্গেনাইজ ছেক্টৰ শ্ৰমিকসমূহে যাতে পেঞ্চন সুবিধা লাভ কৰিব পাৰে সেয়া প্ৰভাইড কৰিবৰ কাৰণে কোনখন আঁচনি লঞ্চ কৰিছিল সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এত যিটো উল্লেখ আছে স্বাৱলম্বন পেঞ্চন যোজনা। এইটো হৈছে এটা নতুন NPS ছিষ্টেম যিটোৰ জৰিয়তে PFRDA নামৰ সংস্থাটোৱে ভাৰতবৰ্ষৰ আনঅৰ্গেনাইজ ছেক্টৰৰ যিসমূহ কৰ্মী, যিসমূহ শ্ৰমিক তেওঁলোকৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিছে। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত প্ৰেচিডেণ্টছ ৰুল বা ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে পৰৱৰ্তী প্ৰশ্নটো আছে। ইয়াত কৈছে যে প্ৰেচিডেণ্ট ৰুল ইন এ ষ্টেট মিনছ দ্য ষ্টেট ইজ ৰুলড বাই হুম। অৰ্থাৎ যেতিয়া ৰাষ্ট্ৰপতিৰ শাসন লাগু হৈ থাকে এখন ৰাজ্যত তেতিয়া সেই ৰাজ্যখনৰ এডমিনিষ্ট্ৰেশ্যন কাৰ আণ্ডাৰত থাকে সুধিছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দ্য গভৰ্ণৰ অফ এ ষ্টেট। চ' আৰ্টিকল 356 ইয়াৰ লগত জড়িত গুৰুত্বপূৰ্ণ আৰ্টিকল 356। চ' সেই আৰ্টিকলত কৈছে যে প্ৰেচিডেণ্ট ৰুল ইম্প'জ যেতিয়া কৰা হয় তেতিয়া প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হয় যেতিয়া সংবিধানৰ মতে উক্ত ৰাজ্যখনৰ যিটো ষ্টেট মেচিনেৰী সেইটো ফাংচন কৰিব নোৱাৰে। আৰু যেতিয়াই প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হয় ষ্টেটখনত, দ্য গভৰ্ণৰ এজিউমছ দ্য ফাংচন এণ্ড পাৱাৰ টু বি এক্সাৰচাইজ ইন দ্য ষ্টেট অন দ্য ডিৰেকশ্যন অফ প্ৰেচিডেণ্ট। চ' শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে আৰ্টিকল 356ৰ মতে অপশ্যন বি, দ্য গভৰ্ণৰ অফ ষ্টেট। আৰু এই প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰাৰ লগে লগে বিধানসভা যিখন থাকে সেইখন আইদাৰ ডিজলভ কৰা হয় নহ'লে প্ৰৰগ কৰা হয়। আৰু ইলেকশ্যন কমিশ্যনে 6 মাহৰ ভিতৰত ৰি ইলেকশ্যন পাতিবৰ কাৰণে তাক ফ'ৰ্চ কৰা হয়। চ' সেইখিনি হৈছে 356 আৰ্টিকলৰ লগত জড়িত প্ৰশ্ন। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 5। ইয়াত কৈছে যে নৰ্থ এণ্ড চাউথ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক পৃথক কৰা মাউণ্টেইন ৰেঞ্জটো কি? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইয়াত বিন্ধ্যা ৰেঞ্জ। অপশ্যন চিত যিটো উল্লেখ আছে এই বিন্ধ্যা পৰ্বতমালাই ভাৰতবৰ্ষৰ চেণ্ট্ৰেল হাইলেণ্ডত অৱস্থিত আৰু ই মূলতঃ ভাৰতবৰ্ষৰ উত্তৰ আৰু দক্ষিণ প্ৰান্তক দুটা ভাগত ভাগ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 6ত চাওঁ। ইয়াত কৈছে যে জোনাকীৰ প্ৰথম সম্পাদনা কোনে কৰিছিল? ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী। খুব কমন প্ৰশ্ন, প্ৰায়ে আহে। শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। এই জোনাকী প্ৰথম প্ৰকাশ হৈছিল 1889 চনত আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ হিচাপে ই কলিকতাৰ পৰা প্ৰকাশ পাইছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ইয়াৰ প্ৰথম সম্পাদনা কৰিছিল। তাৰপিছত জয়মতী কেতিয়া প্ৰকাশ পাইছিল সুধিছে। চ' এই কুৱেশ্যন ষ্টেণ্ডাৰ্ডখিনি এনেকুৱা যে এইখিনি ABUB যি আপকামিং এক্সাম আছে, নতুনকৈ এডভাৰটাইজমেণ্টটো কালি পাব্লিছ হৈ গৈছে। চ' সেই পৰীক্ষাবোৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ কুৱেশ্যন ষ্টেণ্ডাৰ্ডবোৰ। চ' ইয়াত কৈছে যে জয়মতী প্ৰথম প্ৰকাশ কেতিয়া হৈছিল, যিখন জ্যোতিপ্ৰসাদ আগৰৱালাই ডিৰেক্টেড আৰু প্ৰডিউচ কৰিছিল। ত' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1935।
এই জয়মতী কথাছবিখন লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ এটা গল্পৰ ওপৰত আধাৰিত আছিল আৰু এইখনৰ মুখ্য নাম ভূমিকাত আইদেউ সন্দিকৈয়ে ইয়াক অভিনীত কৰিছিল আৰু তাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী ৰূপে আইদেউ সন্দিকৈ ডাঙৰীয়ানী অভিহিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 8ত চাওঁ ইয়াত কৈছে দ্য সাইট অফ হৰপ্পা ইজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ যি হৰপ্পা প্ৰাচীন সভ্যতাৰ এটা অত্যন্ত উল্লেখনীয় সাইট হৰপ্পান চিভিলাইজেশ্যনৰ সো হেতু কোনখন নদীৰ পাৰত অৱস্থিত কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিভাৰ ৰবি অপচন বি যেটো উল্লেখ আছে নেক্সট কুৱেশ্যন নম্বৰ 9ত চাওঁ ইয়াত কৈছে দ্য ফাৰ্ষ্ট মেটেল মোষ্ট ওয়াইডলি ইউজড বাই ইন্দাছ ভেলী পিপল ওয়াজ ইন্দাছ ভেলী চিভিলাইজেশ্যনৰ সেই সময়ৰ যিসমূহ জনবসতি তেওঁলোকে খুব এক্সটেন্সিভ উইথ ইউজ কৰা প্ৰথম মেটেল বা ধাতুটো কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কপাৰ সো শুদ্ধ উত্তৰটো হ'ব অপচন সি ইতিমধ্যে কৈছোৱে সেই সময়ৰ যিসমূহ জনবসতি আছিল তেওঁলোকে গোল্ড সিলভাৰ কপাৰ ব্ৰাছ ব্ৰঞ্জ আৰু টিন এই ধাতুসমূহৰ বিষয়ে অৱগত আছিল তেওঁলোকৰ আইৰণৰ বিষয়ে কোনো তেওঁলোকৰ আইডিয়া নাছিল আৰু আটাইতকৈ বেছিকৈ কোনটো ব্যৱহাৰ কৰিছিল কপাৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল তাৰপিছত দেওধানী নামৰ যিটো নৃত্য সেই দেওধানী নৃত্যৰ অৰিজিনেট ক'ত হৈছে সুধিছে সো দেওধানী নৃত্যৰ অৰিজিনেট হৈছে অসমত আৰু এটো বড়ো কছাৰী অৰিজিনৰ এটা ড্যান্স হয় সো শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰপিছত ডিস্কভাৰী অফ আসাম এই গ্ৰন্থখনৰ ৰাইটাৰ কোন সুধিছে সো এই গ্ৰন্থখন ৰচক হৈছে আসাম ট্ৰিবিউন গোষ্ঠীৰ এগৰাকী খুব বিখ্যাত এডিটৰ জাৰ্নেলিষ্ট আৰু ৰাইটাৰ তেওঁ হৈছে সতীশ চন্দ্ৰ কাকতি সো শুদ্ধ উত্তৰটো হ'ব অপচন এ তাৰপিছত এনচিয়েন্ট নেম অফ প্ৰেজেন্ট ডে কাছাৰ কি হয় সুধিছে বৰ্তমানৰ যি কাছাৰ জিলা সেই কাছাৰ জিলাৰ পৌৰাণিক নাম কি সুধিছে সো কাছাৰ জিলাখনক হিৰিম্বা বুলি কোৱা হৈছিল এইখন কাছাৰী কিংডমৰ সময়ত খুব এক্সটেন্সিভ ৰূপত ব্যৱহৃত এখন চিটি আছিল আৰু কছাৰীসকলক ঘটু কছৰ ডিসেন্ডেন্ট বুলিও বহুতে অভিহিত কৰিব বিচাৰে সো শুদ্ধ উত্তৰটো ইয়াত কি হ'ব অপচন সি হিৰিম্বা তাৰপিছত কুৱেশ্যন নম্বৰ 13ত সুধিছে যে ফাৰ্ষ্ট ট্ৰান্সলেটৰ অফ ৰামায়ণ ইন আছামিজ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আমি সকলোৱে প্ৰায় আহিছো সকলোৱে জানো এইটো প্ৰশ্ন প্ৰায় আহে কবিৰাজ মাধৱ কন্দলি তেওঁ সপ্তকাণ্ড ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু অসমীয়ালৈ কৰা এই অনুবাদ ৰামায়ণক এটা ইণ্ডো আৰিয়ান লেংগুৱেজলৈ কৰা প্ৰথম বা আৰ্লিয়েষ্ট ট্ৰান্সলেশ্যন ৰূপে অভিহিত হৈছিল সপ্তকাণ্ড ৰামায়ণখন যদিও মাধৱ কন্দলিয়ে তেওঁ অনুবাদ কৰিছিল কিন্তু সেইখন সম্পূৰ্ণ হোৱা নাছিল পৰৱৰ্তী সময়ত শংকৰদেৱে উত্তৰকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ডৰ ট্ৰান্সলেট কৰি এই সপ্তকাণ্ড ৰামায়ণখন সম্পূৰ্ণ কৰিছিল তাৰপিছত ইয়াত কৈছে যে ব্ৰিটিছ শাসকসকলে বেংগলী ভাষাটোক আমাৰ স্কুল আৰু কোৰ্টসমূহৰ অফিচিয়েল লেংগুৱেজ হিচাপে কোন চনত আৰম্ভ কৰিছিল সো এই যেটো অৰ্ডাৰ পাছ হৈছিল এই অৰ্ডাৰটো পাছ হোৱাৰ লগে লগে অত্যন্ত দুখজনকভাৱে অসমীয়া ভাষাৰ কোলা যুগ আৰম্ভ হৈছিল সো এই অৰ্ডাৰটো 1836ত পাছ হৈছিল ইয়াত যিসমূহ অপচন আছে সেইসমূহৰ ভিতৰত আমাৰ বিবেচনাত এটাও শুদ্ধ অপচন নাই ইয়াত যেহেতু বেংগলীটো ইন্ট্ৰোডিউস কেতিয়া কৰিছিল কৰিছে সো এটো 1836ত তেওঁলোকে ইন্ট্ৰোডিউস কৰিছিল সো হেতু অপচন যেহেতু নাই গতিকে আমি আমাৰ বিবেচনাত ইয়াত শুদ্ধ উত্তৰটো এটাও নহয় সো 1836 চনত অসমীয়া ভাষাৰ কোলা যুগ আৰম্ভ হৈছিল আৰু বেংগলীক অফিচিয়েল লেংগুৱেজ ৰূপে অসমত ইন্ট্ৰোডিউস কৰিছিল আৰু পৰৱৰ্তী সময়ত বহুখিনি পুৰোধা ব্যক্তিত্বৰ নেতৃত্বত চলা বিৰোধৰ ৰিজাল্ট হিচাপে 1873 চনত পুনৰবাৰ অসমীয়াক অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছিল Next question number 15ত চাওঁ The Constitution of India is Republican because it ভাৰতবৰ্ষৰ যি সংবিধান সেই সংবিধানখনক ৰিপাব্লিকান বুলি কিয় কোৱা হয় সুধিছে সো ইয়াত যেটো অপচন ডি উল্লেখ আছে ইট হেজ নো হেৰিডিটাৰী এলিমেন্টছ হেতুৱে শুদ্ধ হয় আৰু এখন ৰিপাব্লিকক হেড অফ দা ষ্টেট জন সদায় ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ইলেক্ট হ'ব লাগে ফৰ ফিক্সড পিৰিয়ড আৰু কোনো হেৰিডিটাৰী সিস্টেমত বা হেৰিডিটাৰী সিস্টেমত যেটো চলি আহে হেতু মনাৰ্কিয়েল ফৰ্ম অফ গভৰ্নমেন্ট হয় সো ভাৰতবৰ্ষত যেহেতু ষ্টেট হেড জন ইলেক্টেড হয় ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি গতিকে ভাৰতবৰ্ষক এখন ৰিপাব্লিকান নেচাৰৰ কনস্টিটিউশন বুলি কোৱা হয় তাৰপিছত কনসেপ্ট অফ পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন ওয়াজ অৰিজিনেটেড ইন PIL যেটো কনসেপ্ট আছে এই PIL কনসেপ্টটো ক'ত আৰম্ভ হৈছিল সুধিছে এটো ইয়াৰ পূৰ্বৰ এটা পৰীক্ষাটো আহিছিল সো USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত এই PIL কনসেপ্টটো ইন্ট্ৰোডিউস হৈছিল 1980 ৰ মাজভাগত তাৰপিছত কুৱেশ্যন নম্বৰ 17ত কৈছে যে হু এমং দ্য ফলোইং প্ৰেসিডেন্টস হেল্ড অফিস ফৰ 2 consecutive টাৰ্মস
দুটা কনজিকিউটিভ টাৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ যি পজিশন তাক অধিগ্ৰহণ কৰা ব্যক্তিগৰাকী কোন আছিল সুধিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সো তেওঁ 1950 পৰা 1962 চনলৈকে তেওঁ ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট ৰূপে কৰ্তব্যত নিয়োজিত আছিল আৰু 1957 চনত তেওঁ পুনৰবাৰ ৰিইলেক্ট হৈছিল আৰু তেওঁ হৈছে একমাত্ৰ প্ৰেসিডেন্ট টু সাৰ্ভ টু ফুল টাৰ্মস দুটা সম্পূৰ্ণ টেনিয়ৰ সাৰ্ভ কৰা তেওঁ হৈছে একমাত্ৰ ভাৰতীয় ৰাষ্ট্ৰপতি তাৰপিছত দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ক্যান টেণ্ডাৰ ৰেজিগনেশ্যন টু দা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে যদি তেওঁ ৰেজিগনেশ্যন সাবমিট কৰিবলগীয়া হয় তেতিয়া সেইখন কালৈ এড্ৰেছ কৰিব খুজিছে সো শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া গিভছ হিজ ৰেজিগনেশ্যন টু ভাইচ প্ৰেসিডেন্ট আৰু হি শেল দেন কমিউনিকেট দিছ টু দ্য লোকসভা স্পীকাৰ সো এই গোটেই বস্তুখিনি ক'ত উল্লেখ আছে যদি সোধা হয় তেতিয়াহ'লে আৰ্টিকল 56 টো হৈছে ৰেফাৰেন্স তাৰপিছত ওল্ডেষ্ট হাইকোৰ্ট ইন ইণ্ডিয়া কি সুধিছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি হাইকোৰ্টখন হৈছে কলকাতা হাইকোৰ্ট এখন 1862 চনত হাইকোৰ্ট এক্ট 1861 ৰ জৰিয়তে ইন্ট্ৰোডিউস কৰা হৈছিল সো শুদ্ধ উত্তৰটো হ'ব কলকাতা হাইকোৰ্ট আৰু ইয়াৰ বৰ্তমান জুৰিসডিকশন ক'ত ক'ত আছে যদি সোধা হয় তেতিয়াহ'লে ৱেষ্ট বেংগল ৰাজ্যখন আৰু আন্দামান নিকোবৰ আইল্যান্ড ইউনিয়ন টেৰিটৰীৰ ওপৰত ইয়াৰ জুৰিসডিকশন বৰ্তমান আছে তাৰপিছত নীতি আয়োগৰ চেয়াৰপাৰসন কোন হয় সুধিছে সো গভৰ্নিং কাউন্সিল অফ নীতি আয়োগখন অনাৰেবল প্ৰাইম মিনিষ্টাৰে শ্বেয়াৰ কৰে আৰু লগতে ষ্টেট আৰু ইউনিয়ন টেৰিটৰীসমূহৰ চিফ মিনিষ্টাৰ আৰু ৰিপ্ৰেজেন্টেটিভ অৰ্থাৎ গভৰ্ণৰবোৰৰ জৰিয়তে এখন গঠন হৈ থাকে সো শুদ্ধ উত্তৰটো হ'ব অপচন সি চেয়াৰপাৰসন অফ নীতি আয়োগ প্ৰাইম মিনিষ্টাৰ আৰু বৰ্তমান ভাইচ চেয়াৰপাৰসন যদি কোন সোধে তেতিয়াহ'লে তেওঁ হৈছে ডক্টৰ ৰাজীৱ কুমাৰ তাৰপিছত আমি কুৱেশ্যন নম্বৰ 21 চাওঁ ইয়াত কৈছে যে the government of India 1919 was known as 1919 চনত যে গভৰ্ণমেন্ট অফ ইণ্ডিয়াক ব্ৰিটিছ ইন্ট্ৰোডিউস কৰিছিল তাক মন্টেগু ক্লেমছফৰ্ড ৰিফৰ্মছ বুলি কোৱা হৈছিল মন্টেগু আৰু ক্লেমছফৰ্ড এই দুগৰাকী ব্যক্তিয়ে কিছুমান ৰিফৰ্মেশন প্ৰস্তাৱ তেওঁলোকে আগবঢ়াইছিল আৰু সেইখিনিৰ ওপৰত বেছ কৰিয়ে ব্ৰিটিছ প্ৰশাসকসকলে 1919 চনত এই গভৰ্ণমেন্ট অফ ইণ্ডিয়া একখন ইন্ট্ৰোডিউস কৰিছিল সো এই একখনৰ জৰিয়তে এটা খুব ইন্টাৰেষ্টিং কনসেপ্ট ইন্ট্ৰোডিউস কৰা হৈছিল হেতু হৈছে ডায়াৰ্কি এটো প্ৰায় সোধে যে ডায়াৰ্কি কনসেপ্টটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল সো হেতু 1999 ৰ জৰিয়তে ইন্ট্ৰোডিউস কৰা হৈছিল সো শুদ্ধ উত্তৰটো হ'ব মনফৰ্ড ৰিফৰ্মেশন মন্টেগু ক্লেমছফৰ্ড ৰিফৰ্মেশন তাৰপিছত কুৱেশ্যন নম্বৰ 22 ত কৈছে যে in order to promote small industries national small industry day is observed every year on সৰু যিসমূহ উদ্যোগ আছে সেইসমূহৰ উৎসাহ প্ৰদানৰ বাবে নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰি ডে কোন তাৰিখে সেলিব্ৰেট কৰা হয় কৈছে প্ৰত্যেক বছৰে আগষ্ট মাহৰ 30 তাৰিখটোত নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰি ডে ৰূপে সেলিব্ৰেট কৰা হয় সো অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ তাৰপিছত ৱেষ্ট বেংগলৰ যি শালবনী সেই ভিলেজখন কিহৰ কাৰণে বিখ্যাত সুধিছে সো শালবনী এখন হৈছে মেদিনীপুৰ সাব ডিভিজন আৰু পশ্চিম মেদিনীপুৰ ডিস্ট্ৰিক্টৰ এখন গাঁও হয় আৰু ইয়াত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কাৰেন্সি প্ৰিন্টিং প্ৰেছ এটা অৱস্থিত সো ইয়াত শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে অপচন ডি হ'ব মডাৰ্নাইজ কাৰেন্সি নোটছ প্ৰেছ তাৰপিছত কুৱেশ্যন নম্বৰ 24 ত কৈছে যে হু এমং দ্য ফলোইং ইকনমিক্স মেড এ কন্ট্ৰিবিউশন টু ৱেলফেয়াৰ ইকনমিক্স সো ৱেলফেয়াৰ ইকনমিক্স এটো হৈছে ইকনমিক্সৰ এটা ইন্টাৰেষ্টিং পাৰ্ট আৰু অমৰ্ত্য সেন তেওঁ কন্ট্ৰিবিউশন এই ৱেলফেয়াৰ ইকনমিক্সৰ ক্ষেত্ৰত গ্লোবেলি ৰিকগনাইজড হয় সো তেওঁ হৈছে ৰবীন্দ্ৰনাথ টেগোৰৰ পিছত দ্বিতীয় ভাৰতীয় যি নোবেল সন্মান লাভ কৰিছিল সো কাৰেক্ট আনসাৰ ইজ অপচন বি অমৰ্ত্য সেন তাৰপিছত কুৱেশ্যন নম্বৰ 25 ইয়াত ৰেমৰ ফুল ফৰ্ম কি সুধিছে সো বেসিক্যালি কম্পিউটাৰত দুই ধৰণৰ মেমৰি থাকে এটা হৈছে প্ৰাইমেৰী মেমৰি যাক ৰেম আৰু ৰম বুলি কোৱা হয় আৰু সেকেন্ডাৰী মেমৰি থাকে যিসমূহ হাৰ্ড ড্ৰাইভ বা সিডি এনেকুৱা ধৰণৰ হয় সো ইয়াত ৰেমৰ ফুল ফৰ্মটো কৰিছে এটো হৈছে ৰেন্ডম এক্সেছ মেমৰি সো ইয়াত অপচন এ যেটো উল্লেখ আছে ৰেন্ডম এক্সেছ মেমৰি এটো হৈছে প্ৰাইমেৰীলি এটা ভলেটাইল মেমৰি হয় আৰু যেটো ৰম থাকে হেটো হৈছে ৰিড অনলি মেমৰি এটো নন ভলেটাইল মেমৰি ক্যাটেগৰী হয় তাৰপিছত আনটা কম্পিউটাৰ ৰিলেটেড প্ৰশ্ন ইয়াত আইসি চিপটো কিহৰ দ্বাৰা গঠিত হৈ থাকে সুধিছে সো আইসি চিপ মানে হৈছে ইন্টিগ্ৰেটেড সাৰ্কিট আৰু এই ইন্টিগ্ৰেটেড সাৰ্কিটটো বেসিক্যালি এটা সেমিকন্ডাক্টৰ মেটেৰিয়েল হয় যেটো সিলিকনৰ জৰিয়তে গঠিত হৈ থাকে সো অপচন সি সিলিকন ইজ দ্য কাৰেক্ট আনসাৰ তাৰপিছত আৰ্থকুৱেকৰ ইন্টেন্সিটি কিহেৰে মেজাৰ কৰা হয় সুধিছে সো শুদ্ধ উত্তৰটো ইয়াত হ'ব সিজমোগ্ৰাফ বা সিজমোমিটাৰ অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ
So seismograph is an instrument used to detect and record earthquake আৰু ফাৰ্ষ্ট যিটো seismometer সেই seismometerটো চাইনাত দ্বিতীয় শতিকাত ইন্ট্ৰোডিউস কৰা হৈছিল এগৰাকী চাইনিজ ম্যাথমেটিশিয়ান এণ্ড এষ্ট্ৰনমাৰ জাং হেং নামেৰে সো তেওঁ এই seismometerটো ইন্ট্ৰোডিউস কৰিছিল বুলি বিশ্বাস কৰা হয় সো শুদ্ধ উত্তৰটো হ'ব অপচন বি seismograph বা seismometer তাৰপিছত কোৱেশ্চন নম্বৰ 28 ত কৈছে যে কম্পিউটাৰ হাৰ্ডৱেৰৰ কোনটো এটা এক্সাম্পল নহয় সুধিছে সো ইয়াত মাউস মনিটৰ প্ৰিন্টাৰ এণ্ড এক্সেল আছে এক্সেলটো এটা সফটৱেৰ হয় মাইক্ৰোসফটৰ গতিকে হেতু শুদ্ধ হ'ব ইয়াত হেতু এটা হাৰ্ডৱেৰৰ পাৰ্ট নহয় নেক্সট কোৱেশ্চন নম্বৰ 29 ত কৈছে যে ডক্টৰ এম এছ স্বামীনাথনৰ নামটো কিহৰ লগত জড়িত এম এছ স্বামীনাথনক ভাৰতবৰ্ষৰ গ্ৰীণ ৰিভলিউচনৰ পিতৃপুৰুষ বুলি কোৱা হয় ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া নৰ্মান বৰলগৰ লগত লগ লাগি তেওঁ গ্ৰীণ ৰিভলিউচনক এক সাকাৰ ৰূপ দিয়াত যথেষ্ট সিগনিফিকেন্ট কন্ট্ৰিবিউশন আগবঢ়াইছিল সো শুদ্ধ উত্তৰটো হৈছে ডক্টৰ এম এছ স্বামীনাথন তাৰপিছত অপচন বি সিলভিকালচাৰটো কিহৰ অধ্যয়ন সুধিছে সো সিলভিকালচাৰ ইজ দা study of option B forest farming. So basically it is the practice of controlling the growth, composition, structure and quality of forest to meet value needs and specifically timber production. So a শুদ্ধ উত্তৰটো অপচন বি হ'ব ফৰেষ্ট ফাৰ্মিং তাৰপিছত আৰ্ট ডে কোন তাৰিখে সেলিব্ৰেট কৰা হয় সুধিছে সো প্ৰত্যেক বছৰে 22 এপ্ৰিল তাৰিখটো অপচন ডি 22 এপ্ৰিল তাৰিখটো আৰ্ট ডে ৰূপে সেলিব্ৰেট কৰা হয় যাৰ জৰিয়তে এটো যত্ন কৰা হয় টু ৰেইজ পাব্লিক এৱাৰনেছ এবাউট এনভাইৰনমেন্ট এণ্ড ইনস্পায়াৰ পিপল টু সেভ এণ্ড প্ৰটেক্ট ইট সো শুদ্ধ উত্তৰটো অপচন ডি তাৰপিছত যাদৱ পায়েং ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি যাক কোৱা হয় সো যাদৱ পায়েঙে সিংগল হেণ্ডেডলি তেওঁ প্ৰতিপালন কৰা বা গঠন কৰা ফৰেষ্টখনৰ নাম কি সুধিছে হাবিখনৰ নাম এখন মলাই ফৰেষ্ট বুলি আমি সকলোৱে জানো অপচন এ মলাই ফৰেষ্ট এখন কৃত্ৰিম হাবি যিখন যাদৱ পায়েঙে তেওঁ সিগনিফিকেন্টলি নিৰ্মাণ কৰি উলিয়াইছিল তাৰপিছত কোৱেশ্চন নম্বৰ 33 ইয়াত কৈছে যে আটাইতকৈ দীঘলীয়া বাউণ্ডেৰী আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাৰতবৰ্ষই কোনখন দেশৰ লগত শ্বেয়াৰ কৰি থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ প্ৰায় 4096 কিলোমিটাৰ বৰ্ডাৰ বাংলাদেশে শ্বেয়াৰ কৰি থাকে আৰু ইট ইজ দ্য লংগেষ্ট লেণ্ড বাউণ্ডেৰী অফ ইণ্ডিয়া শ্বেয়াৰ উইথ এনি নেইবাৰিং নেশ্যন তাৰপিছত খাইবাৰ পাছ কোন দুখন কাণ্ট্ৰিৰ মাজত অৱস্থিত সুধিছে সো খাইবাৰ পাছ ইজ এন ইম্পৰ্টেণ্ট পাছ বিটুইন আফগানিস্তান এণ্ড পাকিস্তান অপচন সি টো ইয়াত শুদ্ধ হ'ব সো এই পাছটোৱে কাবুলক পেছাৱাৰৰ লগত ৰিলেট কৰে আৰু এই পাছটোৰ খুব হিষ্টৰিকেল সিগনিফিকেন্স আছে কিয়নো এই খাইবাৰ পাছেদি পূৰ্বৰ সময়ত যিসমূহ ইণ্ডিয়ান ইনভেশন হৈছিল ভাৰতবৰ্ষত যিসমূহ এটেক হৈছিল ফৰেইন এলিমেন্টছ সমূহৰ তেওঁলোকৰ প্ৰায়ভাগেই এই খাইবাৰ পাছটোকে গেটৱে হিচাপে ব্যৱহাৰ কৰিছিল তাৰপিছত কোৱেশ্চন নম্বৰ 35 এটা নাম্বাৰ সিৰিজ দিছে তাৰ মিছিং নাম্বাৰটো উলিয়াব দিছে 1248-32 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 16 সো প্ৰত্যেকটো 2 ৰ মাল্টিপল হয় সো শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰপিছত কোৱেশ্চন নম্বৰ 36 ত অড ওৱান আউট কৰিব দিছে সেট গিটাৰ ভিতৰত সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব AZYX সো আমি এইখিনি বিৱৰণ দি থকা নাই পোনপটীয়াকৈ উত্তৰটো আমি আমাৰ বিবেচনাত যেটো শুদ্ধ হ'ব লাগে বুলি ভাবিছো হেতু আমি উল্লেখ কৰি যাম এগিটাত সো কোৱেশ্চন নম্বৰ 37 ইয়াত কৈছে যে তিনিটা এলাইক হয় এটা অড হয় কোনটো অড হয় সুধিছে সো ইয়াত শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হ'ব অপচন এ ফিডাৰ কিয়নো ফিডাৰৰ বাদে বাকি তিনটা আটাইকেইটা গ্ৰাছৰ লগত বা প্ল্যান্টৰ লগত জড়িত তাৰপিছত কোৱেশ্চন নম্বৰ 38 টক ইজ ৰিলেটেড টু স্পীক সো লিসন ইজ ৰিলেটেড টু হোৱাট সো ইয়াত হিয়াৰ হ'ব আমাৰ বিবেচনাত অপচন বি শুড বি দা কাৰেক্ট আনসাৰ তাৰপিছতে নিউৰোটিক ওয়াৰ্ডটোক এই ধৰণে যদি আমি সজাব পাৰো তেতিয়া হলে সাইকোটিক ওয়াৰ্ডটোক কি ধৰণে সজাব পাৰো কৰিছে সো আমাৰ বিবেচনাত যেটো শুদ্ধ উত্তৰটো হ'ব অপচন বি TICCHOPASY সো এটো শুদ্ধ হ'ব লাগে তাৰপিছত 40 ত কৈছে যে নাইটেঙ্গল ইজ ইকুৱেল টু ৱাৰ্বল যদি হয় তেতিয়াহলে ফ্ৰগ ইজ হোৱাট সো ইয়াত এটো ফ্ৰগে ক্ৰক কৰে সো অপচন ডি হ'ব আমাৰ বিবেচনাত ক্ৰক শুড বি দা কাৰেক্ট আনসাৰ তাৰপিছত কোৱেশ্চন নম্বৰ 41 ত কৈছে যে তিনিটা এলাইক হয় আৰু এটা অড হয় সো কোনটো অড হয় সুধিছে সো 41 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি আমাৰ বিবেচনাত বেট কিয়নো বেটটোক এটা চৰাই বুলি কনসিডাৰ কৰা নহয় Next question number 42 ইয়াত next word letter sequence to next কি হ'ব খুদিছে যত question mark আছে সো এটো যদি আমি কৰি চাও তেতিয়া হলে দেখিম যে শুদ্ধ উত্তৰটো হ'ব অপচন ডি JY next JY হ'ব
তাৰপিছত কুৱেশ্যন নম্বৰ 43 এইটো যদি সলভ কৰোঁ আমি এইটো ডিৰেকশ্যনৰ প্ৰশ্ন সো এই গোটেইখিনি যদি আমি আঁকি মেলি শেষত চাওঁ তেতিয়াহ'লে ষ্টাৰ্টিং পইণ্টৰ পৰা মানুহজন কিমান দূৰত আছে ওলাব আমাৰ বিবেচনাত অপশ্যন বি 50 মিটাৰ হ'ব সো সেইটো শুদ্ধ হ'ব লাগে নেক্সট কুৱেশ্যন নম্বৰ 44 ইয়াত কৈছে যে ইউএন নিউক্লিয়াৰ ৱাটচডগ হিচাপে কোনটো সংস্থাক জনা যায় ইউনাইটেড নেশ্যনছৰ এটা সংস্থা যেটোৱে নিউক্লিয়াৰ এক্টিভিটিছসমূহ তেওঁলোকে স্বাস্থ্য কৰি থাকে সো এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ IAEA অৰ্থাৎ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি তেওঁলোককে নিউক্লিয়াৰ ৱাটচডগ ইউএনৰ বুলি কোৱা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 45 ইয়াত কৈছে যে ভাৰতবৰ্ষৰ প্ৰথম নেশ্যনেল পাৰ্কখন কি হয় ভাৰতবৰ্ষৰ প্ৰথম নেশ্যনেল পাৰ্কখন হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক অপশ্যন চি ইয়াত যেটো উল্লেখ আছে 1936 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইট ৱাজ নেমড হেইলি নেশ্যনেল পাৰ্ক আৰু তাৰপিছত 1956 চনত জিম কৰবেটৰ সন্মানাৰ্থে ইয়াক ভাৰতীয় চৰকাৰে কৰবেট নেশ্যনেল পাৰ্ক ৰূপে নামাঙ্কিত কৰে কুৱেশ্যন নম্বৰ 46ত কৈছে যে মিনাৰেল ষ্টেট ৰূপে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক জনা যায় ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমাৰ বিবেচনাত ঝাৰখণ্ড নেক্সট কুৱেশ্যন নম্বৰ 47 তো ইয়াত 781002 সেই পিনকোডটোৰ পোষ্ট অফিচটো ক'ত লোকেটেড আছে সুধিছে এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ প্ৰাসংগিকতা কি এটো আমাৰ চিন্তাৰ বাহিৰত হৈ যায় কিয়নো এপিএছচিয়ে এই পাৰ্টিকুলাৰলি ইমান স্পেচিফিককে এটা পাৰ্টিকুলাৰ পিনকোড দি কিয় সোধে যদি কিবা স্পেচিফিক ৰিজন আছে এপিএছচিৰ ওচৰত এই প্ৰশ্নটো সোধাৰ তেতিয়া নাজানো আপোনালোকে যদি জানে কমেণ্টত জনাব পাৰে কিন্তু আদাৰৱাইজ এনেকুৱা প্ৰশ্নৰ প্ৰাসংগিকতাৰ ৰিলেটেড সদায় আমাৰ কনফিউজন থাকে এই পাৰ্টিকুলাৰ প্ৰশ্নত 781002 এই পিনকোডটো ক'ত সুধিছে সো পানবজাৰৰ পিনকোড সদায় 781001 বুলি আমি পাই আহিছো উলুবাৰীৰ প্ৰবেবলি 07 হয় বাকি জাপৰিগোগ আৰু উমানন্দ এইগিটাৰ এক্স্যাক্টলি কি হয় আমি নিশ্চিত নহয় কিন্তু এই প্ৰশ্নটোৰ উত্তৰ আমি নিদিও এটো এপিএছচিৰ অফিচিয়েল এনসাৰ কিলে আমি অপেক্ষা কৰো আমাৰ ওচৰত কোনো এই প্ৰশ্নৰ উত্তৰ নাই নেক্সট কুৱেশ্যন নম্বৰ 48 ত কৈছে যে ইণ্ডিয়ান ইউনিভাৰ্সিটি কোনখন ইণ্ডিয়ান ইউনিভাৰ্সিটিয়ে ৰিসেন্টলি কৰেসপন্ডেন্স কোৰ্স ৰিসেন্টলি নহয় কৰেসপন্ডেন্স কোৰ্স প্ৰথমবাৰৰ কাৰণে ইন্ট্ৰোডিউস কৰিছিল সো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব দিল্লী ইউনিভাৰ্সিটি কিয়নো 1962 চনত ডিস্টেন্স এডুকেশ্যন ভাৰতবৰ্ষত এটা পাইলট প্ৰজেক্ট হিচাপে ইউনিভাৰ্সিটি অফ দিল্লীত আৰম্ভ হৈছিল আৰু তাৰ ফলশ্ৰুতিতে দিল্লী ইউনিভাৰ্সিটিত স্কুল অফ কৰেসপন্ডেন্স কোৰ্স এণ্ড কন্টিনিউইং এডুকেশ্যন আৰম্ভ হৈছিল সো 1962 সেই কৰেসপন্ডেন্স কোৰ্সটোৱে প্ৰথমবাৰৰ কাৰণে দিল্লী ইউনিভাৰ্সিটিত আৰম্ভ হোৱাৰ বাবে আমি অপশ্যন বি টোকে শুদ্ধ বুলি ভাবিছো তাৰপিছত ইনষ্টাগ্ৰাম কোন চনত লঞ্চ হৈছিল সুধিছে 2010 চনত ইনষ্টাগ্ৰাম লঞ্চ হৈছিল আৰু বৰ্তমান এটো এটা ফেসবুকৰ সাবসিডিয়াৰী গ্ৰুপ তাৰপিছত কুৱেশ্যন নম্বৰ 50 ত সুধিছে যে বেংগল গেজেট হিকিস বেংগল গেজেট বুলি এখন কোৱা হয় তেওঁৰ প্ৰকাশকজনৰ নাম অনুসৰি সো বেংগল গেজেট নিউজ পেপাৰখন প্ৰথম পাবলিশ কেতিয়া হৈছিল সো এখন 1780 চনত ইয়াত অপশ্যন বি যেটো দিয়া আছে 1780 1780 চনত এখন উইকলি নিউজ পেপাৰ হিচাপে এখন পাবলিশ হৈছিল সো নেক্সট 51 ৰ পৰা চাও ইয়াত কৈছে যে কোনখন নদীয়ে ট্ৰপিক অফ ক্যান্সাৰ দুবাৰ পাৰ কৰে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব মাহি নদী গুজৰাটৰ ৰাজস্থান এনেকে এখন ইন্টাৰষ্টেট এখন নদী হয় এখন মাহিখন আৰু ই আৰম্ভ হৈছে বিন্ধা মাউন্টেইন ৰেঞ্জত আৰু সেইখন আৰবিয়ান সিৰ গালফ অফ খাম্বাতত ই গৈ মিলিত হৈছে সো অপশ্যন সি মাহি নদীখনে ট্ৰপিক অফ ক্যান্সাৰডাল দুবাৰ পাৰ কৰে দুবাৰ ক্ৰছ কৰে তাৰ পিছত নেক্সট 52 ত সুধিছে যে এই চাৰিখন ৰাষ্ট্ৰৰ ভিতৰত কোনখন ইউনাইটেড নেশ্যনছৰ এখন মেম্বাৰ হয় সো ইয়াত শুদ্ধ উত্তৰটো হ'ব সাউথ সুদান 193 সংখ্যক আৰু ৰিসেন্ট মোস্ট মেম্বাৰ ষ্টেট হিচাপে ইউনাইটেড নেশ্যনছত এখনে জয়েন কৰিছে সো ইউনাইটেড ষ্টেটছৰ যদি আমি মেম্বাৰ ষ্টেটৰ সমান্তৰালভাৱে চাওঁ তেতিয়াহ'লে আন দুখন দেশ আছে যি দুখন নন মেম্বাৰ অবজাৰ্ভাৰ ষ্টেট সো তাৰে এখন হৈছে ভেটিকান সিটি ইয়াত উল্লেখ আছে এই ভেটিকান সিটি এখন এতিয়াও মেম্বাৰ ষ্টেট হোৱা নাই কিন্তু নন মেম্বাৰ অবজাৰ্ভাৰ ষ্টেট হিচাপে ই আছে আৰু তাৰ লগতে আছে পেলেষ্টাইন এই দুখন দেশ আৰু বাকি কিছুমান দেশ ইউএনএ ৰিকগনাইজ এতিয়ালৈকে কৰা নাই তেনেকুৱা দেশৰ ভিতৰত কছোভো টাইৱান এইসমূহ উল্লেখনীয় কছোভো এখন ইউনাইটেড নেশ্যনছৰ 102খন মেম্বাৰ ষ্টেটে ইতিমধ্যে তাক ৰিকগনাইজ কৰিছে কিন্তু ইউএনএ তাক কৰা নাই আৰু টাইৱানখনো ইতিমধ্যে 16খন ইউএন মেম্বাৰ ষ্টেটে ৰিকগনাইজ কৰিছে কিন্তু অফিচিয়েলি এই দুখনক ৰিকগনাইজ ইউএনএ এতিয়ালৈকে কৰা নাই ভেটিকান সিটিখন নন মেম্বাৰ ষ্টেট হয় আৰু কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি সাউথ সুদান
নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াত কৈছে যে এণ্টাৰ্কটিকা মহাদেশত ভাৰতবৰ্ষই স্থাপন কৰা প্ৰথম সাইণ্টিফিক বেছটো কোন চনত এষ্টাব্লিছ কৰিছিল সো এই প্ৰশ্নটো বিগত কিছুমান এক্সামত আহি আছে ৰিপিটেটিভলি সো এইটোৰ শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত অপশ্যন বি 1983 হ'ব কিয়নো দক্ষিণ গংগোত্ৰী নামৰ যেটো প্ৰথম সাইণ্টিফিক বেছ ষ্টেচন ভাৰতবৰ্ষই এণ্টাৰ্কটিকাত এষ্টাব্লিছ কৰিছিল সেইটো ভাৰতবৰ্ষৰ থাৰ্ড এণ্টাৰ্কটিক এক্সপিডিশ্যন আছিল আৰু সেইটো 1983-84 এই সময়ছোৱাত এই এক্সপিডিশ্যনটো হৈছিল 84ত ফাইনালি এষ্টাব্লিছ হৈছিল কিন্তু যেটো 84 অপশ্যনটো নাই সো উই আৰ গোইং উইথ 1983 সো সাউথ পোল বা দক্ষিণ মেৰুৰ পৰা প্ৰায় 2500 কিলোমিটাৰ ডিষ্টেন্সত এই দক্ষিণ গংগোত্ৰী এটো এষ্টাব্লিছ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত মৈত্ৰী আৰু ভাৰতী নামৰ দুটা নতুন সাইণ্টিফিক বেছ ষ্টেচন এষ্টাব্লিছ কৰিছিল ভাৰতবৰ্ষই আৰু দক্ষিণ গংগোত্ৰী এটো ডিছকন্টিনিউ কৰিছিল তাৰ পিছত টাটা মটৰছে কোন চনত নেনো মিনি কাৰখন তালকে ইন্ট্ৰোডিউস কৰিছিল কৰিছে এটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 2008 চনত এখন ইন্ট্ৰোডিউস কৰা হৈছিল আৰু 2018 চনত ফাইনালি ইয়াৰ প্ৰডাকচন বন্ধ হৈছিল 1 লাখ টকাতে প্ৰদান কৰা এখন আছিল আটাইতকৈ কম দামী কম্পেক্ট সিটি কাৰ এখন টাটা মটৰছে মাৰ্কেটেড আৰু ম্যানুফ্যাকচাৰ কৰিছিল সো শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 2008 তাৰ পিছত কোকা কোলা কোনখন দেশত ব্যান্ড হৈ কৰিছে বেসিক্যালি কোকা কোলা বিশ্বৰ সকলো দেশতে পোৱা যায় এক্সেপ্ট টু কান্ট্ৰিজ তো তাৰ এখন হৈছে নৰ্থ কোৰিয়া আৰু আনখন হৈছে কিউবা সো শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ নৰ্থ কোৰিয়া তাৰ পিছত কুৱেশ্যন নম্বৰ 56 ইয়াত কৈছে যে ড্ৰাফটিং কমিটিৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ ড্ৰাফটিং কমিটিৰ কোনজন এজন মেম্বাৰ নাছিল কৰিছে শুদ্ধ উত্তৰটো হ'ব ইয়াত জৱাহৰলাল নেহেৰু এই ড্ৰাফটিং কমিটিখন সৰ্বমুঠ 7জন মেম্বাৰ আছিল তাৰে বি আৰ আম্বেদকাৰ আছিল চেয়াৰপাৰসন আৰু বাকিখিনি মেম্বাৰ আছিল কমে কৃষ্ণস্বামী আয়াৰ এন গোপালস্বামী তাৰ পিছত কে এম মুন্সি বি এল মিত্তাৰ দিভি খাইতান আৰু শেষৰজন হৈছে মোহাম্মদ সাদুল্লাহ তেওঁ ভাৰতৰ নৰ্থ ইষ্টাৰ্ণ তথা অসমৰ একমাত্ৰ ৰিপ্ৰেজেন্টেটিভ আছিল ড্ৰাফটিং কমিটিত তাৰ পিছত প্ৰথম আৰু একমাত্ৰ মুছলিম ওমেন ৰুলাৰ গৰাকী কোন খুদিছে ভাৰতবৰ্ষৰ তেওঁ হৈছে ৰেজিয়া সুলতানা তেওঁ মামলুক ডাইনেষ্টিৰ শাসনকালৰ সময়ছোৱাত 4 বছৰৰ বাবে তেওঁ দিল্লী সুলতানেটৰ ৰাজপাটত উঠিছিল এই মামলুক ডাইনেষ্টিৰ সম্ৰাট ইলতুৎমিছৰ তেওঁ জিয়ৰী আছিল এই মামলুক ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাকে আৰু এই মামলুক ডাইনেষ্টিটোৰ জৰিয়তেই দিল্লী সুলতানেটৰ আৰম্ভণি হৈছিল আৰু এটো আছিল ফাৰ্ষ্ট অফ দ্য 5 আনৰিলেটেড ডাইনেষ্টি আৰু এই দিল্লী সুলতানেট শেষ কেতিয়া হৈছিল পানিপথৰ প্ৰথম যুদ্ধৰ জৰিয়তে যিখন লাগিছিল বাবৰ আৰু লুডি ডাইনেষ্টিৰ মাজত তাৰপিছত কোৱেশ্যন নম্বৰ 58 ত কৈছে যে এনচিয়েন্ট কিংডম অফ কামৰূপৰ ওয়েষ্টাৰ্ণ মোষ্ট ডিভিজনটো কি হয় সো কামৰূপক বেসিক্যালি 4টা ডিভিজনত ভাগ কৰা গৈছিল 4খন পীঠ বুলি কোৱা হয় সো প্ৰথমখন পীঠ হৈছে ৰত্নপীঠ সো এই ৰত্নপীঠ ইয়াত অপশ্যন সি যেটো উল্লেখ আছে হেতুৱে শুদ্ধ হ'ব কিয়নো এই ৰত্নপীঠে কৰ্টয়া নদীৰ পৰা শংকোষ নদীলৈকে অৰ্থাৎ মডাৰ্ণ ডে যেটো গোৱালপাৰা ৰিজিয়ন হেতু আৱৰি আছিল সো এটো হৈছে ওয়েষ্টাৰ্ণ মোষ্ট পাৰ্ট তাৰ পিছত তাৰ পিছৰটো হৈছে কামপীঠ সো এই কামপীঠখন শংকোষৰ পৰা ৰূপালীলৈকে বৰ্তমান কামৰূপ যেটো ৰিজন আছে তাত এই কামপীঠ এৰিয়াটো আছে সো তাৰ পূবলৈ আছিল স্বৰ্ণপীঠখনে ভৰলী নদীলৈকে আছিল অৰ্থাৎ সেন্ট্ৰেল আসাম যেটো পাৰ্ট এতিয়া হেতু স্বৰ্ণপীঠ আৰু যেটো উজনি অসম বা ইষ্টাৰ্ণ পাৰ্ট যেটো হেতু সৌমাৰপীঠ বুলি কোৱা হয় সো ওয়েষ্টাৰ্ণ মোষ্ট ইয়াত আমাক সুধিছে আটাইতকৈ পশ্চিমে থকা অংশটো কি সো হেতু আমাৰ বিবেচনাত ৰত্নপীঠ হোৱাটো উচিত তাৰ পিছত নিউমেৰিকেলি লাৰ্জেষ্ট গ্ৰুপ অফ শিডিউল ট্ৰাইব ইন আসাম কি সুধিছে আটাইতকৈ লাৰ্জেষ্ট পপুলেশ্যন থকা এছটি টাইপটো হৈছে বড়ো সো তেওঁলোকে প্ৰায় 40% এছটি পপুলেশ্যন এই বড়োসকলৰে তাৰ পিছত আছে মিচিং তেওঁলোক সেকেন্ড মোষ্ট পপুলেটেড এই মিচিং সকল 17.8% পপুলেশ্যন আছে আৰু তাৰ পিছত আছে কমে কাৰ্বি ৰাভা কছাৰী আৰু লালুং সকল সো হাইয়েষ্টটো কি বড়ো অপশ্যন এ তাৰপিছত কুৱেশ্যন নম্বৰ 60 ইয়াত কৈছে যে মেঘালয়ক এখন ৰাজ্য হিচাপে কোন চনত ডিক্লেয়াৰ কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1972 নৰ্থ ইষ্টাৰ্ণ ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্ট নামেৰে এখন 1971 ত এক পাছ হৈছিল আৰু তাৰ ভিত্তিত 1972 চনৰ আৰম্ভণিতে মেঘালয়ক এখন ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল সো মেঘালয়ৰ সমান্তৰালভাৱে আন কেইবাখনো ৰাজ্য সেই 1971 ৰ একখনৰ জৰিয়তে ঘোষণা হৈছিল সো এখন হৈছে কমে মিজোৰাম আৰু ত্ৰিপুৰা আৰু মণিপুৰ অৰুণাচল প্ৰদেশ বাকী আছিল অৰুণাচল প্ৰদেশক 1987 ত এখন ফুল ফ্লেজেড ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল তাৰ পিছতে আৰু নাগালেণ্ডখন আছিল নাগালেণ্ডখন ইতিমধ্যে 1963 ত অসমৰ পৰা ফাটি এখন ইন্ডিপেন্ডেন্ট ষ্টেট হৈছিল আৰু ছিকিমখন ৰিসেন্টলি 1975 ত তাক এমেন্ডমেন্ট 35 আৰু 36 ৰ জৰিয়তে নৰ্থ ইষ্টাৰ্ণ ষ্টেট হিচাপে ভাৰতবৰ্ষৰ লগত তাক এড কৰা হৈছিল তাৰ কোৱেশ্যন নম্বৰ 61 ত আসাম ট্ৰিবিউন নিউজ পেপাৰখন কেতিয়া প্ৰথম প্ৰকাশ হৈছিল সুধিছে সো আসাম ট্ৰিবিউন নিউজ পেপাৰখন 1939 চনত
প্ৰথম প্ৰকাশ হৈছিল 1938টো যেহেতু নিয়াৰমষ্ট অপশ্যন সেইটোৱে আমি শুদ্ধ বুলি ভাবিছো সো এইখন গুৱাহাটীৰ পৰা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই পাব্লিছ কৰিছিল আৰু সেই সময়ত তাৰ প্ৰথম এডিটৰশ্বিপ কোনে দায়িত্ব পালন কৰিছিল লক্ষ্মীনাথ ফুকনে আৰু বৰ্তমান এই পেপাৰখনৰ এডিটৰ হিচাপে ৰাধা গোবিন্দ বৰুৱাৰ সন্তান প্ৰফুল্ল গোবিন্দ বৰুৱা জড়িত হৈ আছে তাৰপিছত ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যৰ প্ৰথম গৰাকী মহিলা চিফ মিনিষ্টাৰ কোন সুধিছে সো ইয়াত অপশ্যন ডি টো শুদ্ধ হ'ব সুচেতা কৃপলানী তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে 1963 চনত শপত গ্ৰহণ কৰিছিল যদি লংগেষ্ট সাৰ্ভিং কোন সোধে আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে কৰ্তব্যত থকা তেওঁ হৈছে শীলা দীক্ষিত তেওঁ 15 বছৰ সময়ৰ বাবে দিল্লীৰ সিএম হৈ আছিল আৰু অসমৰ কথা যদি সোধে তেলে অসমৰ বৰ্তমানলৈকে এগৰাকী লেডি সিএম আছে তেওঁ হৈছে আনোৱাৰা টাইমুৰ তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা 206 দিনৰ বাবে 1980 1981 এই সময়ছোৱাত চিফ মিনিষ্টাৰ হৈ আছিল কোৱেশ্চন নম্বৰ 63 ইয়াত কৈছে যে গোৱায়ে তেওঁলোকে স্বাধীনতা লাভ কৰাৰ পূৰ্বে কোনখন কলোনিয়েল পাৱাৰৰ অধীনত তেওঁলোক আছিল সো শুদ্ধটোটো হৈছে পৰ্তুগীজ 1510 চনত বিজাপুৰ সুলতানক পৰাজিত কৰি পৰ্তুগীজসকলে গোৱা দখল কৰিছিল আৰু পৰ্তুগীজসকল আছিল প্ৰথম ইউৰোপিয়ান পাৱাৰ যি ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল আৰু শেষৰটো ইউৰোপিয়ান পাৱাৰ যি ভাৰতবৰ্ষ এৰি গৈছিল এই পৰ্তুগীজসকলে গোৱাক তেওঁলোকৰ নিজৰ দখলত 1961 লৈকে ৰাখিছিল আৰু শেষত 1961ত ইণ্ডিয়ান আৰ্মি এটা অপাৰেচনৰ জৰিয়তে গোৱাক ভাৰতবৰ্ষৰ লগত সামিল কৰিছিল আৰু 1987ত গোৱাই ফুল ষ্টেটহুড পাইছিল সো শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পৰ্তুগীজ কোৱেশ্চন নম্বৰ 64 ইয়াত কৈছে যে কোনটো সংবিধান সংশোধনীৰ জৰিয়তে ভোটিং এজ 21 বছৰৰ পৰা 18 বছৰলৈ কমোৱা হৈছিল সো শুদ্ধ উত্তৰটো হৈছে ইয়াত 61st 1989ত এই সংবিধান সংশোধনীটো ইন্ট্ৰোডিউস কৰি ভোটিং এজটো 18 বছৰলৈ কমোৱা হৈছিল তাৰপিছত এই চাৰিটা ভগ্নাংশৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ফ্ৰেকচনটো কি সুধিছে এটো লাৰ্জেষ্টটো হ'ব 14/15 আৰু নেক্সট কোৱেশ্চনটো স্মলেষ্ট ফ্ৰেকচনটো কি সুধিছে গিটাৰ ভিতৰত সো স্মলেষ্টটো হ'ব ইয়াত অপশ্যন ডি 7/12 নেক্সট কোৱেশ্চন নম্বৰ 67 ইয়াত কৈছে যে নেশ্যনেল হাইৱে সিস্টেমটো কাৰ ৰেসপন্সিবিলিটি হয় সো আমাৰ বিবেচনাত সেন্ট্ৰেল গভৰ্ণমেন্টৰ এটো ৰেসপন্সিবিলিটি হয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ এটা বিশেষ ডিপাৰ্টমেন্ট আছে মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজ সো তেওঁলোকে এই যেটো নেশ্যনেল হাইৱে ৰোড নেটৱৰ্ক হেতু তেওঁলোকে ওন কৰে আৰু তাক পৰিচালনা কৰে আৰু এই সংক্ৰান্তত দুটা বিশেষ সংস্থা আছে এটা হৈছে NHAI নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া আৰু আনটো হৈছে NHIDCL নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেড সো এই দুটাই নোডেল এজেন্সি হিচাপে কাম কৰে যি নেশ্যনেল হাইৱে বিল কৰা আপগ্ৰেড কৰা বা মেইনটেইন কৰা জাতীয় কামসমূহ তেওঁলোকে কন্টিনিউ কৰে তাৰপিছত কোৱেশ্চন নম্বৰ 68ত কৈছে যে ইষ্টাৰ্ণ মোষ্ট আৰু ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট কিখন কি হয় আমাৰ ভাৰতবৰ্ষৰ সো যিখন ইষ্টাৰ্ণ মোষ্ট আটাইতকৈ পূবৰ ফালে আছে সেইখন হৈছে অৰুণাচল প্ৰদেশ আৰু আটাইতকৈ পশ্চিম ফালে ৱেষ্টাৰ্ণ মোষ্টত থকা যিখন ৰাজ্য সেইখন হৈছে গুজৰাট সো শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হ'ব অপশ্যন সি তাৰপিছত UNDPৰ ৰিসেন্ট যেটো হিউম্যান ডেভেলপমেন্ট ইনডেক্স 2020 হেতুৰ এস্টিমেশন মতে ভাৰতবৰ্ষৰ স্থান কি সুধিছে আউট অফ 189 কান্ট্ৰিজ সো 189 খন দেশৰ ভিতৰত ভাৰতবৰ্ষই 131 সংখ্যক স্থান অধিকাৰ কৰি আছে অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত বৰ্তমানৰ যে বৰ্তমান লোকসভাখন কি সংখ্যক লোকসভা এখন হৈছে 17th লোকসভা সো এই 17 লোকসভাত ওমেন্স ৰিপ্ৰেজেন্টেশন কি সুধিছে কিমান শতাংশ নাৰী প্ৰতিনিধি আছে ওমেন এমপি কিমান আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14.39% সো কাৰেক্ট আনসাৰ অপশ্যন ডি টো হ'ব সো টোটাল ইলেক্টেড মেম্বাৰ্স কিমান আছে 78 গৰাকী ইলেক্টেড ওমেন এমপি আছে বৰ্তমান তাৰপিছত ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ প্ৰথম কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল সুধিছে সো এটোৰ পোনপটীয়া উত্তৰ যদিও আমি পোৱা নাই কিন্তু ওয়াৰ্ল্ডৰ প্ৰথমখন ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ এক্ট 1978ত US কংগ্ৰেছে পাছ কৰিছিল সো আমি 1978 টোকে শুদ্ধ বুলি ভাবিছো অফিচিয়েল আনসাৰ কি সঠিক উত্তৰটো প্ৰদান কৰিব 1970s ৰ ডেকেডটোতে ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ খুব ব্যাপক ৰূপে ই বিকাশ সাধন হৈছিল আৰু 1978ত ইয়াক অফিচিয়েলি এই একখনৰ জৰিয়তে ফৰ্মুলাইজ কৰা হৈছিল সো আমাৰ বিবেচনাত 1978 টোৱে হয়তো হ'ব পাৰে আৰু বাকি ইণ্ডিয়াৰ ক্ষেত্ৰত RBI NEFT নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ এই সিস্টেমটো ইন্ট্ৰোডিউস কৰিছে এটো 2005 চনৰ নৱেম্বৰ মাহৰ পৰা RBI ইয়াক মেইনটেইন কৰি আছে তাৰপিছত 1987ত মুম্বাইত প্ৰথমটো ATM কোনটো বেংকে এষ্টাব্লিছ কৰিছিল সুধিছে সো এটো শুদ্ধ উত্তৰ হ'ব HSBC অৰ্থাৎ হংকং এণ্ড চাংহাই বেংকিং কৰ্পোৰেচন তেওঁলোকে মুম্বাইৰ ইষ্ট আন্ধেৰীত 1987ত প্ৰথম ATMৰ আৰম্ভণি কৰিছিল তাৰপিছত GST কোন চনত লঞ্চ কৰা হৈছিল সুধিছে গুডছ এণ্ড সাৰ্ভিস টেক্স 2017 চনৰ জুলাই মাহৰ 1 জুলাই তাৰিখে ইয়াক ইন্ট্ৰোডিউস কৰা হৈছিল
তাৰপিছত লিবাৰেলাইজড ইকনমি ভাৰতবৰ্ষত কোনখন ইউনিয়ন বাজেটৰ জৰিয়তে ইন্ট্ৰডিউচ কৰা হৈছিল সুধিছে সো এইটো শুদ্ধ উত্তৰটো আমাৰ বিচন 1991-92 হ'ব কিয়নো সেই সময়ত 1991ৰ জুলাই 24ত তদানীন্তন যি ফাইনেন্স মিনিষ্টাৰ মনমোহন সিং তেওঁ ফাৰ্ষ্ট পি.ভি. নৰসিংহ ৰাও গভৰ্ণমেণ্টৰ বাজেট প্ৰেজেণ্ট কৰিছিল আৰু সেই বাজেটখনেই ইণ্ডিয়ান ইকনমিৰ ফেচ এটা খুব পজিটিভ ৱেত চেঞ্জ কৰিছিল বুলি বিশ্বাস কৰা হয় LPG কনচেপ্টটো সেই বাজেটখনৰ জৰিয়তে ইন্ট্ৰডিউচ কৰা হৈছিল সো আমাৰ বিবেচনাত 1991-92টোৱেই শুদ্ধ উত্তৰ হ'ব লাগে তাৰপিছত কুৱেশ্যন নম্বৰ 75টো চাওঁ ইয়াত কৈছে যে ভাৰতবৰ্ষই প্ৰথম তেওঁলোকৰ যি স্যাটেলাইট সেই স্যাটেলাইট কেতিয়া লঞ্চ কৰিছিল সো ভাৰতবৰ্ষৰ প্ৰথম স্যাটেলাইটটোৰ নাম আছিল আৰ্যভট্ট সেই বিখ্যাত এষ্ট্ৰনমাৰগৰাকীৰ নামেৰে সেই স্পেচক্ৰাফ্টটোৰ নামাকৰণ কৰা হৈছিল আৰু এইটো কমপ্লিটলি ইণ্ডিয়াত ডিজাইন আৰু ফেব্ৰিকেট কৰা হৈছিল আৰু লঞ্চ কৰা হৈছিল এখন সোভিয়েট কসমছ 3M ৰকেটত কাপুষ্টিন ইয়াৰ নামৰ লঞ্চ পেডটোৰ পৰা 1975ৰ 19 এপ্ৰিল তাৰিখে So option C is the correct answer. তাৰপিছত question number 76ত কৈছে যে প্ৰথম ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি যেটো খড়গপুৰত এষ্টাব্লিছ কৰা হৈছিল হেতু কোনটো সো শুদ্ধ উত্তৰটো হৈছে 1950 চনত প্ৰথম IIT খড়গপুৰত এষ্টাব্লিছ কৰা হৈছিল তাৰপিছত question number 77 ইয়াত কৈছে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত So International Court of Justice এটো হৈছে ইউএনৰ এটা প্ৰিন্সিপাল জুডিশিয়েল অৰ্গানাইজেশ্যন আৰু এটোৰ হেডকোৱাৰ্টাৰ নেদাৰল্যান্ডৰ হগ নগৰীত অৱস্থিত দা হগ চহৰতে অৱস্থিত তাৰপিছত ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত কৰা হৈছিল কৰিছে ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যন অফ ইণ্ডিয়া এটো 1951-52 চনত এই প্ৰথম জেনাৰেল ইলেকশ্যনটো এটো পতা হৈছিল নেক্সট প্ৰশ্নটো কোৱেশ্চন নম্বৰ 79 ইয়াত কৈছে ইন হুইচ ইয়াৰ প্ৰজেক্ট টাইগাৰ was launched ব্যাঘ্ৰ প্ৰকল্পৰ যি ধাৰণা হেতু 1973 চনত লঞ্চ কৰা হৈছিল অপচন এ ইজ দা কাৰেক্ট আনসাৰ সো এইটোৰ মূলত লক্ষ্য আছিল টাইগাৰ কনজাৰভেশ্যন আৰু এই প্ৰজেক্ট টাইগাৰক লাৰ্জেষ্ট স্পেচিছ কনজাৰভেশ্যন ইনিচিয়েটিভ অফ ইটস কাইণ্ড ইন দা ৱৰ্ল্ড বুলি কোৱা হয় বিশ্বৰ ভিতৰতে এই ধৰণৰ আটাইতকৈ ডাঙৰ প্ৰকল্প Question number 40 কৈছে first education policy was framed in the year so NEP National Education Policy 2020 বৰ্তমান খুব চৰ্চাত আছে সো এই প্ৰথম এডুকেশন পলিচিটো কেতিয়া কৰা হৈছিল খুদিছে সো এটো শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1968 ত প্ৰথম ন্যাশনাল পলিচি অন এডুকেশন ইন্ট্ৰডিউস কৰা হৈছিল আৰু এটো কোঠাৰী কমিশনৰ ৰিকমেন্ডেশন আৰু ৰিপৰ্ট অনুসৰি 1964-66 ত এই কোঠাৰী কমিশন বহিছিল আৰু তেওঁলোকৰ ৰিপৰ্ট আৰু ৰিকমেন্ডেশন অনুসৰি ইন্দিৰা গান্ধীয়ে প্ৰথম ন্যাশনাল পলিচি অন এডুকেশন তেওঁ এষ্টাব্লিছ কৰিছিল তাৰপিছত কোৱেশ্চন নম্বৰ 81 ইয়াত কৈছে যে হাইয়েষ্ট পাৰ্চেন্টেজ অফ শিডিউল কাষ্ট পপুলেশন কোনখন ৰাজ্যত অৱস্থিত সো এটোৰ শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত পাঞ্জাব হ'ব লাগে 31.94% পপুলেশন পাঞ্জাবত আছে কিন্তু ইয়াত যেহেতু অপচনখিনি হেতু দিয়া নাই গতিকে এটো অফিচিয়েল আনসাৰ কিলৈ আমি অপেক্ষা কৰাটো উচিত হ'ব So 81 we should wait for official answer ke konto buddha hoy tar bisot question number 82 t koise je Prasar Bharati was formed by an amalgamation of All India Radio and Doordarshan in the year so All India Radio Doordarshanok amalgamate kori Prasar Bharati kun sonot establish kora hoisil kodise 1997 or 23rd November diak introduce kora hoisil tasot NSD ketia protishtha kora hoisil kodise National School of Drama NSD khon 1959 ot yak protishtha kora hoisil for study of theater and providing training in acting, stagecraft and related subjects. আৰু এই সংক্ৰান্তত ভাৰতবৰ্ষত প্ৰতিষ্ঠা হোৱা এখন আটাইতকৈ ফৰমোষ্ট স্কুল বুলি কোৱা হয় আৰু সংগীত নাটক একাডেমীৰ আন্ডাৰত এখন প্ৰতিষ্ঠা কৰা হৈছিল তাৰপিছত ৱাটাৰলু যুদ্ধ কোন চনত সংঘটিত হৈছিল সুধিছে ৱাটাৰলু যুদ্ধ যিখন বেলজিয়ামৰ ৱাটাৰলু নামৰ ঠাইখিনিত অনুষ্ঠিত হৈছিল 1815 চনত এই যুদ্ধখন হৈছিল আৰু এই যুদ্ধখনৰ নেপোলিয়ন বোনাপাৰ্টৰ ফাইনেল ডিফিট আছিল যি তাৰ পূৰ্বে ইউৰোপৰ প্ৰায়ভাগ অংশই তেওঁ অধিকাৰ কৰিছিল question number 85 ত কৈছে যে হাইয়েষ্ট বেটলফিল্ড অফ দা world সো বিশ্বৰ আটাইতকৈ উচ্চতাত অৱস্থিত যুদ্ধক্ষেত্ৰখন কি সো হেতু হৈছে আমাৰ লাডাখত অৱস্থিত ইণ্ডিয়ান আৰ্মিৰ যেটো সিয়াচিন বেস কেম্প হেতুৱে অপচন সি এটো আটাইতকৈ হাইয়েষ্ট আৰু কোল্ডেষ্ট বেটলফিল্ড ইন দা world তাৰপিছত আলি আই লিগাংটো কোনটো ট্ৰাইবৰ লগত জড়িত মিচিং সকলৰ লগত জড়িত আলি আই লিগাং এই ফেষ্টিভেল ওডিসি ডান্স ফৰ্ম তো কোৰ পৰা অৰিজিনেট হৈছে সুধিছে সো ওডিসি ডান্স ফৰ্ম তো ওড়িশাৰ পৰা ইন্ট্ৰডিউস হৈছে এটো হৈছে ইণ্ডিয়ান ক্লাসিক্যাল ডান্স ফৰ্মৰ এটা পাৰ্ট আৰু আন ইণ্ডিয়ান ক্লাসিক্যাল ডান্স কিটা হৈছে ভাৰতনাট্যম কুচিপুড়ি কথক কথকলি মণিপুৰী মোহিনীঅট্টম আৰু
সত্ৰিয়া তাৰপিছত স্বচ্ছ সৰ্বেক্ষণ 2020 ৰিপৰ্ট মতে ক্লিনেষ্ট চিটি অফ ইণ্ডিয়া কোনখন সো এটোৰ শুদ্ধ উত্তৰটো হৈছে ইন্দোৰ ইন্দোৰে ক্ৰমাগত বহুত কেইটা বৰ্ষৰ বাবে প্ৰথম স্থান তেওঁলোকে অধিকাৰ কৰি আছে এজ এ ক্লিনেষ্ট চিটি অফ ইণ্ডিয়া সো শুদ্ধ উত্তৰ হৈছে ইন্দোৰ তাৰপিছত নেক্সট 89 ইয়াত কৈছে যে চিপকো মুভমেণ্ট কিহৰ লগত জড়িত চিপকো মুভমেণ্ট এটো হৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ লগত এটা জড়িত সো শুদ্ধ উত্তৰটো হৈছে অপচন এ তাৰপিছত কোৱেশ্চন নম্বৰ 90 ইয়াত ইণ্ডিয়ান নিউক্লিয়াৰ সায়েন্সৰ পিতৃপুৰুষ কাক কোৱা হয় সুধিছে সো হোমি জাহাংগীৰ ভাৱাক তেওঁক ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম বুলি কোৱা হয় সো অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ তাৰপিছত ব্লু ৰিভলিউশ্যন কিহৰ প্ৰডাকশ্যনৰ লগত জড়িত সুধিছে সো ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু ফিছ এণ্ড আদাৰ মেৰাইন প্ৰডাক্টছ সো অপচন ডি শুড বি দ্য কাৰেক্ট আনসাৰ তাৰপিছত ৰেপো ৰেট অফ RBI কি হয় সুধিছে এই প্ৰশ্নবোৰ আমি বাৰে বাৰে আলোচনা কৰিছোঁ ৰেপো ৰেট হৈছে বেসিক্যালি অপচন সি যেটো দিয়া আছে ৰেট এট হুইচ RBI lends money to commercial banks সেইটো শুদ্ধ তাৰপিছত কোৱেশ্চন নম্বৰ 93 ত কৈছে শৰাইঘাটৰ যুদ্ধ কোনজন ৰজাৰ সময়ত সংঘটিত হৈছিল সো এটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উদয়াদিত্য সিংহ এই শৰাইঘাটৰ যুদ্ধৰ কিছু দুবছৰমান পূৰ্বে আলাবৰ যুদ্ধ হৈছিল আৰু সেই সময়ত চক্ৰধ্বজ সিংহ আছিল তাৰ পিছতে চক্ৰধ্বজ সিংহৰ মৃত্যু ঘটিছিল আৰু উদয়াদিত্য সিংহৰ সময়ছোৱাত এই শৰাইঘাটৰ যুদ্ধ হৈছিল তাৰপিছত কৌটিল্য কোনজন সম্ৰাটৰ প্ৰাইম মিনিষ্টাৰ আছিল সুধিছে সো কৌটিল্য চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত এগৰাকী কিং মেকাৰ আছিল সো অপচন বি টো শুদ্ধ হ'ব ইয়াত তাৰপিছত মেকমোহন লাইনডাল ইণ্ডিয়া আৰু কাৰ মাজৰ সীমাৰেখা সুধিছে মেকমোহন লাইন ইজ দ্য বাউণ্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা সো অপচন চি শুদ্ধ হ'ব ৰাইট টু এডুকেশ্যন বিলংছ টু হুইচ কেটেগৰী সুধিছে ৰাইট টু এডুকেশ্যন এটো ফাণ্ডামেণ্টেল ৰাইট হয় আৰ্টিকল 21(8) এটো নতুনকৈ এমেণ্ড কৰি সোমোৱাইছিল 386 এমেণ্ডমেণ্ট সো ৰাইট টু এডুকেশ্যন অপচন বি ফাণ্ডামেণ্টেল ৰাইট তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 97 ইয়াত কৈছে যে ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ৰ'পৱে ক'ত অৱস্থিত সো এটো ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত আমিনগাঁৱৰ পৰা কছাৰীঘাটলৈকে সংযোজিত কৰি যেটো ৰিভাৰ ৰ'পৱে বনোৱা হৈছে এটোৱে লংগেষ্ট ৰিভাৰ ৰ'পৱে ভাৰতবৰ্ষৰ তাৰপিছত বনসাইটো জাপানিজ এটা আৰ্ট ফৰ্ম হয় কিহৰ আৰ্ট ফৰ্ম সুধিছে সো এটো মিনিয়েৰাইজড ট্ৰী ফাৰ্মিঙৰ এটা আৰ্ট ফৰ্ম হয় বনসাইটো অপচন এ তাৰপিছত 99 পেনাল্টিমেট কুৱেশ্যন ইয়াত কৈছে যে হু হেজ দ্য পাৱাৰ টু ডিক্লেয়াৰ ৱাৰ অন আনাদাৰ কাণ্ট্ৰি ভাৰতবৰ্ষৰ ক্ষেত্ৰত আৰু এটো শুদ্ধ উত্তৰটো হৈছে প্ৰেসিডেন্ট সো তেওঁ কমান্ডাৰ ইন চিফ হয় হেড অফ অল থ্ৰী আৰ্ম ফৰ্চেছ সো প্ৰেসিডেন্টৰ যুদ্ধ ঘোষণা কৰাৰ ক্ষমতা আছে আৰু শেষত সুধিছে নাগাৰ্জুন সাগৰ বান্ধটো ক'ত অৱস্থিত সো নাগাৰ্জুন সাগৰ বান্ধটো এটো কৃষ্ণা নদীৰ ওপৰত অৱস্থিত সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ গতিকে এইখিনিৰ জৰিয়তে আমি 100টা প্ৰশ্ন সলভ কৰিলো কিবা ভুল হয়তো ৰৈ যাব পাৰে আপোনালোকে আমাক কমেন্ট বক্সত জনাব আৰু লগতে আমি যিকেইটা প্ৰশ্নৰ ক্ষেত্ৰত কনফিউজ হৈছো বা উত্তৰ প্ৰদান কৰা নাই সেই সন্দৰ্ভত যদি কিবা উত্তৰ আছে আপোনালোকে জনাব আৰু চাই থাকিবলৈ নাপাহৰিব ইকুহিপাত ধন্যবাদ শুভৰাত্ৰি